নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা বি ফাৰ্ম কৰ্চৰ কাৰণে নটিচ আহি গ'ল। তো যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্মত এডমিশ্যন ল'ম বুলি ভাবি আছে সেইসকলৰ কাৰণে ভাল খবৰ। তো ইয়াতে বহুত মানে ফ্ৰেছ বি ফাৰ্ম আৰু লেটাৰেল বি ফাৰ্ম দুয়োটাৰ কাৰণে নটিচখন আহিছে। লগতে এম ফাৰ্ম কৰ্চৰো নটিচখন আহিছে। তো এম ফাৰ্ম কৰ্চৰ নটিচখন বেলেগ হয়, আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো আমি বি ফাৰ্মৰ নটিচখনৰ ওপৰত আলোচনা কৰিম। তো এই নটিচখন আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট আৰু আমাৰ ৱেবছাইট eduosomplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰে পৰা ডাউনলোড কৰিব পাৰিব। তো আমাৰ ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো ইলিজিবল ক্ৰাইটেৰিয়া, চিট কেপাচিটি সকলোবিলাক ডিটেইলছ দিয়া আছে আৰু লেটাৰেল এণ্ট্ৰিৰ কথাও দিয়া আছে। তো নেক্সট আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন বুলি এটা অপশ্যন আছে। তো ইয়াতে ইম্পৰ্টেণ্ট লিংক যিটো আছে, তো ইয়াতে ডাউনলোড নটিচ বুলি লিখা আছে, ইয়াতে নটিচখন ডাউনলোড কৰিব পাৰিব। নেক্সট এপ্লিকেশ্যন ফৰ্মৰ লিংকটো আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্মৰ লিংক পাই যাব। নেক্সট অফিচিয়েল ৱেবছাইটৰ লিংকটো ইয়াতে দিয়া আছে। তো আপোনালোকে ডাউনলোড নটিচত ক্লিক কৰিলে নটিচখন ডাইৰেক্টলি ডাউনলোড হৈ যাব। তো এই যি নটিচ আছে, এই নটিচখন জাৰি কৰিছে 9 জুন তাৰিখে এডমিশ্যন নটিচ ফৰ বি ফাৰ্ম প্ৰগ্ৰাম। তো অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্টেণ্ডিং এলিজিবল কেণ্ডিডেট ফৰ এডমিশ্যন ইন টু 4 ইয়াৰ। তাৰপিছত এই 8টা ছেমিষ্টাৰ আছে, এতিয়া 4 বছৰ 8টা ছেমিষ্টাৰ। তো বি ফাৰ্মটো ছেমিষ্টাৰ ৱাইজ হয় আৰু যিটো ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম আছে সেইটো ইয়াৰ হিচাপত হয়, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিত ডিপ্ল'মা ইন ফাৰ্মাচী বা ডি ফাৰ্ম নাই, ইয়াতে বি ফাৰ্ম লেটাৰেল আৰু এম ফাৰ্ম কৰ্চ আছে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বি ফাৰ্ম কৰ্চ আছে তাৰে চিট কেপাচিটিবিলাক কেটেগৰী ৱাইজ ভাগ আছে, মানে নৰ্মেল OBC SC এইবিলাকৰ বাহিৰেও আৰু বেলেগ বেলেগ কেটেগৰী আছে। তো ষ্টেট নমিনেটেড কেটেগৰী বা ষ্টেট স্পন্সাৰ কেটেগৰী আছে। তো আপোনাৰ প্ৰথমতে চাব পাৰে চিটছ আণ্ডাৰ ষ্টেট স্পন্সাৰ কেটেগৰী অফ আছাম। তো এইটোৱে মেইনলি যিটো ষ্টেট স্পন্সাৰ কেটেগৰী সেইটো মেইনলি গভাৰ্ণমেণ্ট চিট বুলি ক'ব পাৰে। আৰু বেলেগ কৰ্চো আছে, আমি আপোনালোকক বুজাই দি আছোঁ। তো আপোনালোকে ষ্টেট স্পন্সাৰ কেটেগৰীত এপ্লাই কৰিলে আপোনালোকৰ ভেলিড PRC লাগিব, তো অসমৰ PRC খন লাগিব। নেক্সট ইয়াৰ বাহিৰে আপোনালোকৰ ইলিজিবল ক্ৰাইটেৰিয়া জানে আপোনালোকে। তো ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়া হ'ব আছাম হাই ছেকেণ্ডাৰী আপোনালোকে HSCC পাছ হ'ব লাগিব। নেক্সট আপোনালোকৰ ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা মেথছৰ পৰা হ'ব লাগিব। আৰু ইয়াতে আৰু এটা কথা কৈ দিওঁ, ইয়াতে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম কোনটো এণ্ট্ৰেন্স এক্সাম হয়। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে নিজা এণ্ট্ৰেন্স এক্সাম নাপাতে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটি যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স আছে, অৰ্থাৎ চমুকৈ SSVHSৰ বি ফাৰ্ম কৰ্চৰ এণ্ট্ৰেন্স এক্সাম সেইটোৰ পৰাই লয়। তো 8 জুন তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম কৰ্চৰ এণ্ট্ৰেন্স এক্সাম হৈ গ'ল। তো এইটো বাৰু ভিতৰত ইয়াত নটিচখনত আছে বাৰু। নেক্সট এইটো হৈ গ'ল ফ্ৰেছৰ কাৰণে, আৰু যিটো তলত আছে অৰ বুলি এটা দিয়া আছে, পাছ ইন 2 ইয়াৰ ডিপ্ল'মা ইন ফাৰ্মাচী এক্সামিনেশ্যন ফ্ৰম এনি ইনষ্টিটিউট অফ আছাম ৰেকগনাইজ বাই দ্য PCI। এইটো হৈছে লেটাৰিয়েল এণ্ট্ৰি, মানে ডাইৰেক্ট যিসকলে ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্মটো পাছ কৰিছে তেওঁলোকৰ কাৰণে। তো এইটো লেটাৰিয়েলৰ কাৰণে। তো নৰ্মেল এইটো আৰু এইটো তলতটো লেটাৰিয়েলৰ কাৰণে। নেক্সট চিটছ আণ্ডাৰ ষ্টেট স্পন্সাৰ কেটেগৰী অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আদাৰ দেন অসম। তো অসমৰ বাহিৰেও বেলেগ ষ্টেট, নৰ্থ ইষ্টৰ ষ্টেটৰ কাৰণেও চিট ৰিজাৰ্ভ আছে। তো ইয়াতে নৰ্থ ইষ্টৰ কথা দিয়া আছে। তো নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণেও ইলিজিবল ক্ৰাইটেৰিয়াখিনি ছেমে হয়। তো পেৰা 1-ৰ 8 যিখিনি দিয়া আছে এইটো, তো পাছ ইন হায়াৰ ছেকেণ্ডাৰী, এইটো নৰ্থ ইষ্টৰ কাৰণেও সেইটো ছেমে হয়। তো নেক্সট এণ্ডমেণ্ট কেটেগৰী। তো এণ্ডমেণ্ট কেটেগৰীটো এক প্ৰকাৰৰ প্ৰাইভেট টাইপৰ কেটেগৰী হয়। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত ষ্টেট স্পন্সাৰ কেটেগৰী আৰু এণ্ডমেণ্ট কেটেগৰী দুটাই আছে। তো এণ্ডমেণ্ট কেটেগৰী কেণ্ডিডেট ফ্ৰম এনি ষ্টেট উইথ ইলিজিবিলিটি কণ্ডিশ্যন। তো তেওঁলোকে এইখিনি ইলিজিবল ক্ৰাইটেৰিয়া থাকিলে এণ্ডমেণ্ট কেটেগৰীটো ইলিজিবল হ'ব। কেৱল ষ্টেট নমিনেটেড আৰু এণ্ডমেণ্ট কেটেগৰীৰ ডিফাৰেঞ্চটো হৈ গ'ল যে যিটো এডমিশ্যন ফিজ আছে সেইটোৰ বহুত এটা 10x মানে 10 গুণ বেছি সেনেকুৱা ডিফাৰেঞ্চ এটা আছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে নিশ্চয় বুজি পাব, যদি আধাতে স্কিপ কৰি দিয়ে তেনেহ'লে বুজি নাপায়। নেক্সট ইয়াতে লেটাৰিয়েলৰ কথা দিয়া আছে। তো লেটাৰিয়েল এডমিশ্যন থ্ৰু লেটাৰিয়েল এণ্ট্ৰি ইন বি ফাৰ্ম থাৰ্ড চেম উইথ ডি ফাৰ্ম কোৱালিফাইড, মানে এণ্ডমেণ্ট কেটেগৰীত বি ফাৰ্মৰ লেটাৰিয়েলৰ 5টা চিট আছে। তো লেটাৰিয়েলত আপোনালোকৰ কেনেকৈ চিলেকশ্যন হ'ব, চিলেকশ্যন উইল বি বেছড অন দ্য মেৰিট। তো ইয়াৰে চিলেকশ্যনটো মানে যিটো লেটাৰিয়েল আছে তাৰে কেটেগৰীত তাৰে কথাই কৈছোঁ, তাৰে মেৰিট লিষ্টত বা মেৰিট বেচিছত হ'ব। তো এইটো মেৰিট বেচিছ হ'ব।
ডি ফাৰ্মৰ মেৰিট বেচিছত। নেক্সট ইম্পৰ্টেণ্ট নোট এটা দিয়া আছে, তো এইটো বহুতেই ইম্পৰ্টেণ্ট নোট হয়। তো ইয়াতে দিয়া আছে দ্য কেণ্ডিডেট ছিকিং এডমিশ্যন ইন টু বি ফাৰ্ম প্ৰগ্ৰাম ফৰ দ্য ছিজন 2025 এইবিলাক দিয়া আছে। তো ইয়াতে ষ্টেট স্পন্সাৰ কেটেগৰী আৰু এণ্ডমেণ্ট কেটেগৰী যি আছে, তো ইনক্লুডিং চন ডটাৰ্ছ অফ ডিউ এমপ্লয় ৰিটায়াৰ এমপ্লয়ড এইবিলাকৰ কাৰণে আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025 ইয়াতে এইটো পইণ্ট দিয়া আছে। তো ইয়াতে বি ফাৰ্মত এডমিশ্যন ল'বৰ কাৰণে যিটো ফ্ৰেছ বি ফাৰ্ম আছে ফাৰ্ষ্ট চেমত এডমিশ্যন ল'বৰ কাৰণে, তো আপোনালোকে আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025 দিব লাগিব। মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম আছে সেইটো দিয়া হ'ব লাগিব। তো পাছৰ ফালে লিখা আছে কণ্ডাক্টেড বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স এণ্ড ছাবমিট দ্য ভেলিড স্ক'ৰ কাৰ্ড উইথ দ্য অনলাইন এপ্লিকেশ্যন ফৰ এডমিশ্যন। তো আপোনালোকে ভেলিড ইয়াতে এখন যিখন আপোনালোকৰ এতিয়াতো SSUHS বি ফাৰ্মৰ ৰিজাল্ট দিয়া নাই। তো যেতিয়া SSUHS বি ফাৰ্মৰ ৰিজাল্ট দিব, তো আপোনালোকৰ এখন স্ক'ৰ কাৰ্ড পাব বা ৰেংক কাৰ্ড পাব। এই ৰেংক কাৰ্ডখন ডিব্ৰুগড় ইউনিভাৰ্চিটিত যেতিয়া আপোনালোকে অনলাইন কৰিব আপলোড কৰিব লাগিব। তো যিটো SSUHS বি ফাৰ্ম বা ডি ফাৰ্মৰ কাট অফ বা ৰিজাল্ট কেতিয়া দিব তাৰে ভিডিঅ' অলৰেডি দিয়া আছে, ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। তো সিলেকশ্যন উইল বি ডান অন দ্য বেচিছ অফ ৰেংক অবটেইন ইন দ্য ফাৰ্মাচী আছাম ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো এইটো দিয়াই আছে। তো আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন যিখিনি আছে সেইখিনি হ'বই লাগিব। তাৰপিছত যিবিলাক নৰ্মেল বি ফাৰ্ম বা বি ফাৰ্মত ফাৰ্ষ্ট চেমত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে SSUHS বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম বা ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। তো তাৰপিছত আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লেটাৰিয়েলৰ কাৰণে আপোনালোকৰ ডি ফাৰ্মৰ পাৰ্চেণ্টেজ চাব। তো নেক্সট তলত কিছুমান এডিশ্যনেল ইনফৰমেশ্যন দিয়া আছে। তো দ্য ইনটেক অফ কেণ্ডিডেট 50 নং। তো ইয়াতে ডিফাৰেণ্ট ষ্টেটৰ আণ্ডাৰত ইয়াতে 50টা ছিট কেপাচিটি আছে। তো এই ছিট কেপাচিটিকেইটা আপোনালোকে বহুতো মানে ডিফিকাল্টি আছে। তো আপোনালোকে ছিট কেপাচিটিকেইটা কেনেকৈ ভাগ কৰাই দিছে সেইটো আপোনালোক কৈ দিওঁ। তো প্ৰথমতে অসমৰ ক্ষেত্ৰত আহি গ'ল। তো অসমৰ ক্ষেত্ৰত 7টা ছিট আছে। তো জেনেৰেলৰ কাৰণে 3টা, SCৰ কাৰণে 1টা, STৰ কাৰণে 1টা আৰু ডি ফাৰ্মৰ কাৰণে 2টা PRC লাগিব। তো আপোনালোক ভালকৈ বুজাই দিছোঁ যে অসমত যিটো ষ্টেট স্পন্সাৰ কেটেগৰী আছে, তো ষ্টেট স্পন্সাৰ কেটেগৰীত মাত্ৰ 7টা ছিট আছে, অনলি 7। তো ইয়াতেতো প্ৰথমতে 50টা বুলি দিয়া আছিলে, কিন্তু ইয়াতে অনলি 7 বুলি কিয় ক'লো, এইকেইটা ষ্টেট স্পন্সাৰ কেটেগৰী। ষ্টেট স্পন্সাৰ কেটেগৰী মানে এটা ইয়াৰে যিটো ফিজ আছে গভৰ্ণমেণ্টে পে' কৰিব, আপোনালোকে বহুত কম ফিজ পে'মেণ্ট কৰিব লাগিব। জেনেৰেলৰ কাৰণে 3টা ছিট আছে ইয়াতে, SCৰ কাৰণে 1টা, STৰ কাৰণে 1টা। আৰু যি ডি ফাৰ্ম মানে লেটাৰিয়েল আছে, তো বি ফাৰ্মৰ লেটাৰিয়েলৰ কাৰণে 2টা আছে। তো এইটো ষ্টেট স্পন্সাৰ মানে গভৰ্ণমেণ্ট ছিট। বাকী নাগালেণ্ডৰ কাৰণে 2টা, মিজোৰামৰ কাৰণে 2টা, মণিপুৰৰ কাৰণে 2টা, মেঘালয়ৰ কাৰণে 2টা, অৰুণাচলৰ কাৰণে 2টা আৰু ত্ৰিপুৰাৰ কাৰণে 2টা। তো এইকেইটা হৈ গ'ল। তো নেক্সট এইখিনি হৈ গ'ল। নেক্সট আছে এণ্ডমেণ্ট কেটেগৰী। তো এণ্ডমেণ্ট কেটেগৰীত 29+02। তো ইয়াতে এণ্ডমেণ্ট কেটেগৰীত 29টা ছিট আছে। তো এই এণ্ডমেণ্ট কেটেগৰী ছিটটো এটা চেল্ফ মানে ফাইনেন্স কৰ্চ হয়। তো যিটো প্ৰথমতে ষ্টেট কেটেগৰী বুলি ক'লো, ষ্টেট স্পন্সাৰ, সেইটো গভৰ্ণমেণ্টে ফাণ্ড প্ৰভাইড কৰিব। তো বহুত কম ফিজ হয়। যিটো এণ্ডমেণ্ট কেটেগৰী আছে সেইটো গভৰ্ণমেণ্টে যিটো ফাণ্ড আছে পইচা প্ৰভাইড নকৰে, চেল্ফ হষ্টেড বা চেল্ফ ফাইনেন্স হয়। তো ইয়াৰ এডমিশ্যন ফিজটো বহুত বেছি হয়, বহুত বেছিও নহয়, প্ৰাইভেটতকৈ কম আৰু ছেমি গভৰ্ণমেণ্ট বুলি বা ছেমি প্ৰাইভেট বুলি সেনেকুৱা টাইপৰ ক'ব পাৰি আৰু। তো ইয়াতে 29টা ছিট আছে। নেক্সট বাকী 2টা ৰিজাৰ্ভ আছে আছাম ৰাইফলছ পাৰ্চনেলৰ কাৰণে। তো আছাম ৰাইফলছৰ বা চন ডটাৰ সেনেকুৱা টাইপৰ কাৰণে ৰিজাৰ্ভ আছে। আৰু নেক্সট EWS এণ্ডমেণ্ট কেটেগৰীত তো লাষ্টত এটা 5টা ছিট ৰিজাৰ্ভ আছে। এইটো ছিট কি ছিট নাজানো বাৰু। তো কিবা এইটো আপোনালোকে চাই ল'ব কি ছিট লাষ্টৰ 5টা ছিটটো। তো এইটো এণ্ডমেণ্ট যাতে এক প্ৰকাৰৰ প্ৰাইভেটে হ'ব। তো ইয়াতে ডকুমেণ্টৰ কথা কৈছে। তো আপোনালোকে SC ST হ'লে আপোনালোকৰ ডকুমেণ্টটো ছাবমিট কৰিব লাগিব। OBC MOBC হ'লে আপোনালোকৰ NCL চাৰ্টিফিকেটখন লাগিব। তো আমি ডকুমেণ্টৰ ভিডিঅ' আগতে বনাইছিলোঁ, নৰ্মেল ডকুমেণ্ট হওক SSUHSৰ, সেই ডকুমেণ্টখিনিত আপোনালোকক OBCৰ NCLৰ কথা কৈছিলোঁৱে। নেক্সট আপোনালোকৰ PRC খনো লাগিব। তো আপোনালোকৰ যিটো ইয়াতে বি ফাৰ্ম লেটাৰিয়েল আছে 3rd চেমত এডমিশ্যন ল'বৰ কাৰণে, তো আপোনালোকৰ যিখন হস্পিটেল ট্ৰেইনিং বা ইণ্টাৰ্ণশ্বিপৰ চাৰ্টিফিকেট আছে সেইটোও লাগিব বুলি দিছে। তো ইয়াতে হস্পিটেল ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পনেণ্ট অথৰিটি বুলি দিয়া আছে। তো নেক্সট এইটো আপোনালোকে আছাম ৰাইফলছৰ কাৰণে হয়। আৰু ইনকমপ্লিট অৰ লেট ৰিচিপ্ট অফ এপ্লিকেশ্যন উইল নট বি এণ্টাৰটাইন। তো আপোনালোকে টাইমৰ ভিতৰতে ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব। তো এতিয়া আমি
ইয়াৰ যিটো ফি ষ্ট্ৰাকচাৰ আছে সেইটো ফি ষ্ট্ৰাকচাৰটো চাই লওঁ। তো ষ্টেট কেটেগৰী মই যিটো কৈছিলোঁ ষ্টেট স্পন্সাৰ কেটেগৰী, তো ইয়াতে আপোনালোকক কৈছিলোঁ ইয়াৰে ফিজটো প্ৰায় 6188 মানে 6000 পৰা 6200 হৈ যায়। তো পাৰ ইয়াৰ এপ্ৰক্সিমেটলি মানে 6500 আণ্ডাৰত ধৰিব পাৰে, 6000 পৰা 6200। যিটো এণ্ডমেণ্ট কেটেগৰী বুলি কৈছিলোঁ সেইটো এক প্ৰকাৰৰ প্ৰাইভেট কেটেগৰী হয় বুলি কৈছিলোঁ। তো ইয়াৰে ফিজটো চাব পাৰে আপোনালোকে 48K 788। তো 48,788 rupees হয় পাৰ ইয়াৰ এপ্ৰক্সিমেটলি। তো আপোনালোকে চাব পাৰে কিমান ফিজ ডিফাৰেঞ্চ আহি যায় ষ্টেট কেটেগৰী আৰু এণ্ডমেণ্ট কেটেগৰী। প্ৰায় ইয়াতে 8-9 গুণৰ মান ডিফাৰেঞ্চ আহি যায়। তো বহুতখিনিয়ে ডিফাৰেঞ্চ থাকে, প্ৰায় 42K ডিফাৰেঞ্চ থাকে, 42,000 মানৰ ডিফাৰেঞ্চ থাকে। তো যে আপোনালোকে ষ্টেট কেটেগৰীত ল'ব পাৰে আপোনালোকৰ কিমান ফিজ কমি যাব সেইটো চাই লওক। নেক্সট হোষ্টেল, তো ইয়াতে হোষ্টেল কেপাচিটি আপোনালোকে পাই যাব, হোষ্টেল এভেইলেবল আছে। হোষ্টেল এডমিশ্যন ফিজটো আপোনালোকৰ 2900 টকা। তো ষ্টেট কেটেগৰীত ল'ব পাৰিলে আপোনালোকৰ বহুখিনি ফিজ বাচি যাব, কিন্তু আপোনালোক এণ্ডমেণ্ট কেটেগৰীত ল'লে অকণমান ফিজ বেছিকৈ যাব। তো নেক্সট এপ্লিকেশ্যন প্ৰচিডিউৰ। তো এপ্লিকেশ্যন প্ৰচিডিউৰ আপোনালোকে এপ্লিকেশ্যন ফ্ৰম বি ফাৰ্ম প্ৰগ্ৰাম চেল বি থ্ৰু অনলাইন। তো আপোনালোকে অনলাইনত কৰিব লাগিব, অফলাইন নহ'ব। তো আমাৰ যিটো ৱেবছাইট আছে ৱেবছাইটত ইয়াৰ এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে। ইয়াৰ এপ্লিকেশ্যন ফৰ্মটো 13/6/2025 মানে 13 জুনত আপোনালোকৰ 13 জুনত এপ্লিকেশ্যন ফৰ্মটো মুকলি হৈ যাব বা আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। তো আমাৰ লিংকত থ্ৰুতে ডাইৰেক্টলি কৰিব পাৰিব, লিংকটোত দিয়াই আছে। আৰু লাষ্ট ডেট হৈছে 14 জুলাই তাৰিখে ৰাতি 11:55। আৰু এতিয়া কি হয়, যিহেতু এতিয়ালৈকে SSUHS বি ফাৰ্মৰ ৰিজাল্ট দিয়া নাই, তো আপোনালোকে এতিয়া অনলাইন এপ্লাই কৰাটো ভাল হ'ব নে নাই। তো মই আপোনালোকক ছাজেষ্ট কৰিম যে যেতিয়া SSUHS বি ফাৰ্মৰ ৰিজাল্ট দিয়ে তাৰে পিছতে আপোনালোকে ইয়াৰে অনলাইন এপ্লাইটো কৰিব। তো বি ফাৰ্মৰ ৰিজাল্টটো 14 জুলাইৰ আগতে দি দিব। তো আমাৰ এক্সপেক্টেড কেতিয়ালৈকে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে তাৰে ভিডিঅ' দিয়াই আছে, আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰিব। তো আপোনালোকে এটা সাধাৰণ এটা বস্তু এটা পাই যাব, সাধাৰণ কেতিয়ালৈকে দিব সেনেকুৱা এটা। তো অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব ইয়াতে প্ৰচেছখিনি দিয়া আছে। তো OTP আহিব এনেকৈ এইবিলাক দিয়া আছে। তো লাষ্টত ছাবমিট কৰিব লাগে। আৰু ফিজ তো 950 rupees আপোনালোকে ইয়াতে ফিজ পে'মেণ্ট কৰিব লাগিব। তো SSUHS যিটো ফিজ পে'মেণ্ট কৰিছিল সেইটো বেলেগ, আৰু ইয়াতে এক্সট্ৰাকৈ এটা 950 rupees ফি পে'মেণ্ট কৰিব লাগিব। তো যদি ফিজটো পে'মেণ্ট নকৰে তেতিয়াহ'লে আপোনালোকৰ ইনকমপ্লিট বুলি ধৰা হ'ব। তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পিছত ছাবমিট কৰাৰ পিছত ফিজ পে'মেণ্ট কৰাৰ পিছত যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন আপোনালোকে ডাউনলোড কৰি থৈ দিব, আৰু এপ্লিকেশ্যন ফৰ্মখনৰ লগতে ৰিচিপ্টখনো ডাউনলোড কৰি থৈ দিব। তো এইবিলাকৰ পিছত তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিব। মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছত তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। তো ৰেংক ৱাইজ আপোনালোকক ভাগ কৰি দিব। তো আমি লাষ্ট ইয়াৰ ষ্টেট নমিনেটেড কেটেগৰী বা এণ্ডমেণ্ট কেটেগৰীত কিমানলৈকে কাট অফ গৈছিলে এইবিলাকৰ ভিডিঅ' আমি দিবৰ কাৰণে ৰখি আছোঁ। তো অলপমান এনালাইচিছ কৰি আমি ভিডিঅ' দিয়ে দিম। তো সকলোবিলাকৰে দি দিম। ইয়াতে আৰু লাষ্টত এটা পইণ্ট দিছে, দেয়াৰ চেল বি ন' এল্টাৰনেটিভ প্ৰচিডিউৰ ফৰ এপ্লিকেশ্যন ফৰ এপ্লাইং টু দ্য বি ফাৰ্ম প্ৰগ্ৰাম এণ্ড দ্য ইউনিভাৰ্চিটি চেল নট ৰিচিভ এপ্লিকেশ্যন এক্সেপ্ট দ্য প্ৰচিডিউৰ মেনশ্যন ইন টু। তো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব, অফলাইন নহ'ব। আৰু ইয়াতে প্ৰচিডিউৰবিলাক দিয়াই আছে, এই প্ৰচিডিউৰবিলাক ফ'ল' কৰিব লাগিব। তো ইছ্যুড উইথ ডিউ এপ্ৰুভেল, তো ইয়াতে চাইন টাইন দিয়াই আছে। তো আপোনালোকে এইখিনি প্ৰচিডিউৰ ফ'ল' কৰি ল'ব, আৰু ন'টিচখন আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। কিবা নতুন ন'টিচ আহিলে আমি বাৰু জনাই দিম। তো এম ফাৰ্মৰ ন'টিচ দিছে, এম ফাৰ্মৰ ন'টিচৰ ভিডিঅ' বাৰু আমি নবনাওঁ। তো বাকী আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। তো কিবা আপডেট থাকিলে আমি হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপতো দি থাকোঁ। এই ভিডিঅ'টো এইখিনিয়ে আৰু ধন্যবাদ। নতুন ভিডিঅ'ত আকৌ লগ পাম।